So my dear students, তোমালোকক যোৱা ভিডিঅ'ত 1 পৰা 7 নম্বৰ পেৰাগ্ৰাফলৈ এক্সপ্লেইন কৰা হৈ গৈছিল দ্য সাউণ্ড অফ মিউজিক সেকেন্ড পাৰ্টটো বিসমিল্লাহ খান। তো এতিয়া আমি 8 নম্বৰ পেৰাগ্ৰাফৰ পৰা আলোচনা কৰিম। চাবা এতিয়া Bismillah Khan has given many memorable performances both in India and abroad. Abroad means বিদেশ। তো Bismillah Khan has given Bismillah Khan দিলে কি many performances তেওঁ বহুতো কি কৰিলে সংগীতৰ পারফরমেন্স দিলে। ওকে ক'ত দিলে both in India ভাৰতবৰ্ষ আৰু কি কৰিছিল বিদেশত তেওঁ both উভয় ভাৰতবৰ্ষ আৰু বিদেশত তেওঁ কি কৰিছিল বহুতো সংগীতৰ প্ৰদৰ্শনী কৰিছিল। সংগীতৰ প্ৰদৰ্শনীৰ কথা কৈছে ইয়াত abroad means foreign country. His first trip আৰু তেওঁৰ প্ৰথম যাত্ৰা abroad তেওঁ বিদেশলৈ যোৱা প্ৰথম যাত্ৰাটো কৰিছিল was to আফগানিস্তান। তেওঁ আফগানিস্তানলৈ তেওঁ আফগানিস্তানলৈ প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল। ওকে আৰু তাত কি হুৱেৰ য'ত কিং জাহিৰ শাহ আৰু সেই সময়ত কি কৰিছিল আফগানিস্তানৰ কিং আছিল জাহিৰ। ওকে জাহিৰ শাহ আৰু তেওঁ কি কৰিছিল was so taken in means আকৰ্ষিত হোৱা। ওকে আকৰ্ষিত হৈছিল কিহৰ দ্বাৰা বাই দ্য মেষ্ট্ৰো means মাষ্টাৰী। ওকে বহুত বেছি সুদক্ষ বা পাণ্ডিত্যৰে কি কৰা সংগীত পৰিবেশন কৰা। তো তেওঁ যেতিয়া কি হ'ল বিসমিল্লাহ খানে যেতিয়া আফগানিস্তান গ'ল যোৱাৰ পিছত আফগানিস্তানৰ ৰজা আছিল কিং জাহিৰ শাহ আৰু তেওঁ কি কৰিছে আকৰ্ষিত হ'ল কাৰ দ্বাৰা বিসমিল্লাহ খানে যেতিয়া কি কৰিছিল সংগীত প্ৰদৰ্শন কৰিলে আৰু সেই সংগীত প্ৰদৰ্শনৰ দ্বাৰা কিং জাহিৰ খানে কি হৈ গ'ল আকৰ্ষিত হ'ল। ওকে আৰু সেই কাৰণে তেওঁ কি কৰিলে ডেট য'ত হি গিফটেড হিম প্ৰাইচলেছ পাৰ্চিয়ান কাৰ্পেট। তো পাৰ্চিয়ান কি কৰিছিল তেওঁ কি কৰিছিল উপহাৰ দিছিল বহুত গিফটেড মিন্স উপহাৰ দিছিল। ওকে প্ৰাইচলেছ মিন্স মূল্যৱান কি কৰিছিল তেওঁ উপহাৰ দিলে। এণ্ড আদাৰ ছভেনিৰ্ছ মিন্স স্মৃতিৰ লগত জড়িত থকা উপহাৰ ডেট মিন্স হিয়াৰ কিং জাহিৰ খানে যেতিয়া আফগানিস্তানৰ কিং জাহিৰ খানে বিসমিল্লাহ খানৰ সংগীত প্ৰদৰ্শনীৰ দ্বাৰা কি কৰিছিল আকৰ্ষিত হৈছিল আৰু সেইকাৰণে তেওঁ কি কৰিছিল তেওঁক গিফ্ট দিছিল। The king of Afghanistan was not only the one. The king of Afghanistan অকল আফগানিস্তানৰ ৰজাজনেই নহয় কি নহয় to be fascinated আকৰ্ষিত হ'বলৈ with Bismillah's music। তাৰ মানে কি কৈছে চোৱা অকল আফগানিস্তানৰ ৰজাজনে কি বিসমিল্লাহ খানৰ সংগীতৰ দ্বাৰা কি হোৱা নাছিল আকৰ্ষিত হোৱা নাছিল। তাৰমানে আৰু বহুতো ব্যক্তি বা বহুত মানুহে কি কৰিছিল তেওঁৰ সংগীতৰ দ্বাৰা কি হৈছিল আকৰ্ষিত হৈছিল। তাত আৰু কোন তেনেকুৱা বহুত এটা কৈ দিছে চাবা ফিল্ম ডাইৰেক্টৰো কি কৰিছিল ইয়াৰ দ্বাৰা বিসমিল্লাহ খানৰ প্ৰদৰ্শনীৰ দ্বাৰা আকৰ্ষিত হৈছিল। ফিল্ম ডাইৰেক্টৰৰ নাম কি কৈ দিছে চোৱা বিজয় ভাট was so impressed after hearing Bismillah play at festival। তো বিসমিল্লাহ খানে যেতিয়া কি কৰিছিল ফেষ্টিভেল কোনো এটা উৎসৱত যি সংগীত প্ৰদৰ্শন কৰিছিল তেতিয়া কি হ'ল বিজয় ভাট নাম ফিল্ম ডাইৰেক্টৰ কি কৰিছিল তেওঁৰ সংগীতৰ প্ৰদৰ্শনীৰ দ্বাৰা আকৰ্ষিত হৈছিল। ডেট আৰু য'ত হি নেম এ ফিল্ম আৰু সেই কাৰণে তেওঁ কি কৰিলে বিজয় ভাট হি মিন্স ইয়াৰ বিজয় ভাটে এখন নেম দিলে এখন ফিল্ম কি কৰিলে এখন ফিল্মৰ নাম দিলে। নাম কি দিছে আফটাৰ দ্য ইনষ্ট্ৰুমেণ্ট মিন্স বিসমিল্লাহ খানে বজোৱা যিটো চেনাই আছিল আৰু সেই চেনাইটোৰ নামত কি দিছে বিজয় ভাটে এখন ফিল্মৰ নাম দিছে। ফিল্মখনৰ নাম হ'ল গুঞ্জ উঠি চেনাই। তো বিসমিল্লাহ খানৰ সংগীত প্ৰদৰ্শনী দেখা পাই কি হ'ল বিজয় ভাটে আকৰ্ষিত হ'ল আৰু সেইকাৰণে তেওঁ এখন ফিল্ম বনালে আৰু ফিল্মখনৰ নামেই দিলে ডাইৰেক্ট গুঞ্জ উঠি চেনাই। সেই চেনাই ইনষ্ট্ৰুমেণ্টটোৰ নামত এখন ফিল্ম তেওঁ কি কৰিলে ফিল্ম এখন উলিয়ালে। নেক্সট দ্য ফিল্ম ৱাজ এ হিট আৰু কি হ'ল সেই ফিল্মখন গুঞ্জ উঠি চেনাই সেই ফিল্মখন কি হৈ গ'ল বহুত বেছি হিট হৈ গ'ল। ওকে বহুত বিখ্যাত হৈ গ'ল। এণ্ড ওৱান অফ বিসমিল্লাহ খানছ কম্পজিশ্যন আৰু বিসমিল্লাহ খানছ কম্পজিশ্যন মানে এটা বিসমিল্লাহ লিখনি বা কি বিসমিল্লাহ কম্পজিশ্যন মিন্স লিখনি বিসমিল্লাহ খানে লিখা ডেট মিন্স আৰু সেই লিখনিটো কোনটো দিল কা খিলনা হে টুট গয়া আৰু এই দিল কা খিলনা কম্পজিশ্যন এই ফিল্মখনত তেওঁ কি কৰিছিল কণ্ট্ৰিবিউট কৰিছিল। ফিল্মখনৰ নাম হ'ল গুঞ্জ উঠি চেনাইখনত কি এই দিল কা খিলনা হে টুট গয়া এইটো গান কি কৰিছিল তেওঁ তাত কণ্ট্ৰিবিউশ্যন কৰিছিল দিছিল আৰু এই গানটো কি হ'ল টাৰ্ণ আউট দেখা গ'ল টু বি এ নেশ্যন ৱাইড চাৰ্ট বাষ্টাৰ মিন্স ৰেকৰ্ড ব্ৰেকাৰ। চ' এই গানটো দিল কা খিলনা হে টুট গয়া আৰু এইটো কি হ'ল নেশ্যন ৱাইড গোটেই নেশ্যন জুৰি কি হৈ গ'ল বিখ্যাত হৈ পৰিল। ডেছপাইট দিছ হিউজ ছাকচেছ আৰু ইমান ছাকচেছ হোৱা স্বত্তেও ইন দ্য চেলুলইড
ৱৰ্ল্ড চেলুলয়েড ৱৰ্ল্ড মিন্স ফিল্ম জগতৰ কথা কৈছে ওকে পুৰণি ফিল্ম জগতৰ কথা কৈছে চেলুলয়েড ৱৰ্ল্ড মিন্স ফিল্ম জগতত তেওঁ ছাকচেছ হোৱা স্বত্তেও কৃতকাৰ্য বা সফল হোৱা স্বত্তেও বিছমিল্লা খানছ ভেঞ্চাৰ্ছ ইন ফিল্ম মিউজিক ৱেৰ লিমিটেড টু তো তেওঁ ফিল্ম জগতত চেলুলয়েড ৱৰ্ল্ডত ইমান বিখ্যাত হোৱা স্বত্তেও কি বিছমিল্লা খানৰ সংগীত কি হৈছিল ওকে তেওঁ যিটো সংগীতৰ কি হৈছিল তেওঁৰ লিমিটেড সীমাবদ্ধ হৈ আছিল ক'ত টু দুটা কি কৰিছিল চিৰিজত তেওঁৰ গীতবোৰ কি হৈছিল বিশেষ সীমাবদ্ধতা আছিল তেওঁ বেছি চিৰিজত সংগীত প্ৰদৰ্শন কৰা নাছিল আৰু সেই দুটা চিৰিজৰ নাম কৈ দিছে চাবা বিজয় ভাটছ গুণজ্যোতি সেনাই চ' আমি গমেই পালোঁ গুণজ্যোতি সেনাৰ কি হ'ল বিছমিল্লা খানৰ কি সংগীত প্ৰদৰ্শন কৰিলে 1 নম্বৰ চ' এইটো কি হৈ গ'ল 1 নম্বৰ কণ্ট্ৰিবিউশ্যন হ'ল আৰু 2 নম্বৰত এন বিক্ৰম শ্ৰীনিবাস আৰু বিক্ৰম শ্ৰীনিবাসৰ কি কানাৰ ভেঞ্চাৰ ওকে আৰু এই বিক্ৰম ভট্টৰ চিৰিজটো কানাৰ ভেঞ্চাৰ ওকে আৰু সেই চিৰিজটোৰ নাম কি সনধি অপৰ্ণ কি হৈছিল এইটো 2 নম্বৰ কি কৰিছিল চিৰিজত তেওঁ কি কৰিলে সংগীত প্ৰদৰ্শন হৈছিল আৰু এই দুটাতে কি হৈছিল গুণজ্যোতি সেনাই আৰু সনধি অপৰ্ণ এই দুটা জগতত কি কৰিছিল তেওঁৰ সংগীত সীমাবদ্ধতা আছিল I just can't come to terms with the artificiality and glamour of the film world তো বিছমিল্লা খানে হি চেইজ উইথ এম্ফেচাইজ তেওঁ জোৰেৰে কৈছিল ডেট মিনছ তেওঁ দৃঢ়ভাৱে কৈছিল এম্ফেচাইজ মিনছ দৃঢ়ভাৱে কৈছিল বিছমিল্লা খানে এটা কথা কৈছে কিয় তেওঁ লিমিটেড হ'ল ইমান গীত গোৱা স্বত্তেও তেওঁ ফিল্ম জগতত কিয় লিমিটেড হ'ল তেওঁ সীমাবদ্ধ কিয় হ'ল কাৰণ তেওঁৰ এটা কি আছিল এটা থিংকিং আছিল সেইটো কি আই জাষ্ট কান্ট কাম টু টাৰ্মছ মই বেছি কি সংস্পৰ্শত কাম টু টাৰ্মছ মিনছ সংস্পৰ্শত অহা তো মই বেছি সংস্পৰ্শত আহিব নোৱাৰোঁ কিহৰ সংস্পৰ্শত উইথ দ্য আৰ্টিফিচিয়েলিটি কৃত্ৰিমতা এণ্ড গ্লেমাৰ অফ দি ফিল্ম ৱৰ্ল্ড আৰু ফিল্ম জগতত কি বেছি বিছমিল্লা খানে বেছি কি কৰা নাছিল এই ফিল্ম জগতক বিশেষকৈ আৰ্টিফিচিয়েলিটি বুলি এটা কৃত্ৰিমতা থকা বুলি বিছমিল্লা খানে উল্লেখ কৰিছে আৰু সেইকাৰণে তেওঁ ফিল্ম জগতৰ প্ৰতি তেওঁ বেছি ইণ্টাৰেষ্ট নাছিল সেইকাৰণে আৰু বেছি গীত নাগালে এৱাৰ্ডছ এণ্ড ৰেকগনিশ্যন কেম থিক এণ্ড ফাষ্ট তেওঁ বহুতো পুৰস্কাৰ পাইছিল আৰু স্বীকাৰোক্তি পাইছিল ওকে বহুত বেছি স্পীডেৰে কি কৰিছিল থিক এণ্ড বহল আৰু স্পীডেৰে ডেট মিনছ তেওঁ বহুত বেছি ফেমাছ হৈ পৰিছিল বিছমিল্লা খান বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইনভাইটেড টু পাৰফৰ্ম এট দ্য প্ৰেষ্টিজিয়াছ লিনকন চেণ্টাৰ হল ইন দ্য ৱৰ্ল্ড এক্সপজিশ্যন ইন মণ্ট্ৰিয়েল ইন দ্য কেনছ আৰ্ট ফেষ্টিভেল এণ্ড ইন দ্য অচাকা ট্ৰেড ফেয়াৰ চ' কি কৈছে চোৱা বিছমিল্লা খান বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এইটো ইম্পৰ্টেণ্ট চাবা বিছমিল্লা খান বিকেম তেওঁ হৈছিল দ্য ফাৰ্ষ্ট ইণ্ডিয়ান তেওঁ প্ৰথম ভাৰতীয় টু বি ইনভাইটেড যাক নিমন্ত্ৰণ কৰা হৈছিল বিছমিল্লা খানক প্ৰথম ভাৰতীয় হিচাপে কি কৰা হৈছিল তেওঁক ইনভাইট কৰা হৈছিল নিমন্ত্ৰণ কৰা হৈছিল ক'লৈ টু পাৰফৰ্ম প্ৰদৰ্শনী কৰাবলৈ ওকে প্ৰদৰ্শন কৰিবলৈ এট দ্য প্ৰেষ্টিজিয়াছ বহুত বেছি সন্মান থকা কি লিনকন চেণ্টাৰ হলত তেওঁ কি কৰিছিল সংগীত প্ৰদৰ্শন কৰাৰ কাৰণে তেওঁ প্ৰথম ভাৰতীয় য'ত যিগৰাকীয়ে কি কৰিছিল ওকে যিয়ে লিনকন চেণ্টাৰ হলত কি কৰিছিল সংগীত প্ৰদৰ্শন কৰিছিল আৰু লিনকন চেণ্টাৰ ক'ত ইন দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা তো লিনকন চেণ্টাৰ হলত ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত থকা লিনকন চেণ্টাৰ হলত সংগীত প্ৰদৰ্শন কৰিবলৈ যোৱা তেওঁৱেই প্ৰথম ভাৰতীয় যাক কি আমেৰিকাই কি কৰিছিল ওকে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই তেওঁক কি কৰিছিল তেওঁক সেই আমেৰিকাৰ মানুহবিলাকে তেওঁক ইনভাইট কৰিছিল সংগীত প্ৰদৰ্শন কৰিবলৈ তেওঁ প্ৰথম ভাৰতীয় বহুত বেছি ইম্পৰ্টেণ্ট প্ৰথম ভাৰতীয় হিচাপে তেওঁ কি কৰিছিল লিনকন চেণ্টাৰ হলত তেওঁ সংগীত প্ৰদৰ্শন কৰিছিল হি অলছ' টুক পাৰ্ট আৰু তেওঁ ক'ত অংশগ্ৰহণ কৰিছিল ইন দ্য ৱৰ্ল্ড এক্সপজিশ্যন ইন মণ্ট্ৰিয়েলত তেওঁ কি কৰিছিল ওকে মণ্ট্ৰিয়েল তোমাৰ কেনাডাত আৰু সেই কেনাডাত থকা ৱৰ্ল্ড এক্সপজিশ্যনত তেওঁ কি কৰিছিল ওকে ভাগ লৈছিল আৰু ক'ত কৰিছিল ইন দ্য কেনছ আৰ্ট ফেষ্টিভেল আৰু তেওঁ কি কৰিছিল আৰু ইন দ্য কেনছ আৰ্ট ফেষ্টিভেল ৱৰ্ল্ড এক্সপজিশ্যন ইন মণ্ট্ৰিয়েলত তেওঁ প্ৰদৰ্শন কৰিছিল ইন দ্য কেনছ আৰ্ট ফেষ্টিভেল আৰু তেওঁ কি কৰিছে কেনছ আৰ্ট ফেষ্টিভেলত তেওঁ কি কৰিছিল ওকে আৰ্টৰ উৎসৱত কি কৰিছিল ফেষ্টিভেল মিনছ উৎসৱ ওকে সেই উৎসৱত তেওঁ অংশগ্ৰহণ কৰিছিল এণ্ড আৰু ক'ত তেওঁ অংশগ্ৰহণ কৰিছিল অচাকা ট্ৰেড ফেয়াৰ আৰু অচাকা ট্ৰেড ফেয়াৰত কি কৰিছিল তেওঁ সংগীত প্ৰদৰ্শন কৰিছিল চ' তেওঁ ক'ত সংগীত প্ৰদৰ্শন কৰিলে ৱৰ্ল্ড এক্সপজিশ্যন ইন মণ্ট্ৰিয়েল ওকে নেক্সট কেনছ আৰ্ট ফেষ্টিভেলত তেওঁ সংগীত প্ৰদৰ্শন কৰিলে আৰু শেষত অচাকা ট্ৰেড ফেয়াৰতো কি কৰিছিল তেওঁ সংগীত প্ৰদৰ্শন কৰিছিল চ' ৱেল ন'ন বহুত বিখ্যাত হৈ পৰিল
ডিড হি বিকাম ইণ্টাৰনেশ্যনেলি তেওঁ মানে ইণ্টাৰনেশ্যনেল মিনছ আন্তঃৰাষ্ট্ৰীয়ভাৱে তেওঁ কি হৈ গ'ল বহুত বিখ্যাত হৈ গ'ল ফেমাছ হৈ গ'ল অ'কে ডেট এন অডিটৰিয়াম ইন টেহৰাণ ৱাজ নেম আফটাৰ হিম তেওঁ ইমান বিখ্যাত গোটেই পৃথিৱী জুৰি তেওঁ ইমানেই বিখ্যাত হৈ গ'ল আৰু যাৰ কাৰণে কি হ'ল অ'কে ডেট এন অডিটৰিয়াম কি কৰা হ'ল ইন টেহৰাণ আৰু টেহৰাণ ক'ত ইৰাণত থকা টেহৰাণত কি কৰিছিল অ'কে টেহৰাণ ইৰাণ অ'কে টেহৰাণ ক'ত ইৰাণত আৰু টেহৰাণত কি কৰিছিল এটা অডিটৰিয়াম আছিল আৰু তেওঁ অডিটৰিয়ামটো কি হ'ল তেওঁৰ নামত নেম আফটাৰ হিম আৰু সেই অডিটৰিয়ামটো তেওঁৰ নামত দিলে আৰু সেই অডিটৰিয়ামটোৰ নাম কি কৈছে তাহাৰ মছিকি উস্তাদ বিছমিল্লা খান আৰু সেই অডিটৰিয়াম যিটো আছিল আৰু সেই অডিটৰিয়ামটো বিছমিল্লা খানৰ নামত দিলে তাহাৰ মছিকি উস্তাদ বিছমিল্লা খান হিচাপে কি হ'ল টেহৰাণত থকা অডিটৰিয়ামটো বিছমিল্লা খানৰ নামত দি দিলে চ' এইটো ইম্পৰ্টেণ্ট National awards like Padma Shri, Padma Bhushan and the Padma Vibhushan were conferred on him. Conferred means দিয়া so তো পৃথিৱী জুৰি বিখ্যাত হৈ পৰিল আৰু সেইকাৰণে কি কৰা হ'ল তেওঁক ভাৰতবৰ্ষই কি কৰিলে গোটেই ভাৰতবৰ্ষত তেওঁক সন্মান জনালে আৰু তেওঁক কি পুৰস্কাৰ দিলে কি দিলে তেওঁক পদ্মশ্ৰী পালে পদ্মভূষণ পালে আৰু পদ্ম বিভূষণ কি হ'ল তেওঁক দিয়া হ'ল তেওঁৰ দক্ষতাৰ বাবে ইন 2001 আৰু 2001 চনত উস্তাদ বিছমিল্লা খান ৱাজ এৱাৰ্ডেড ইণ্ডিয়াছ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আৰু ভাৰতবৰ্ষৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো কি সেইটো হ'ল দ্য ভাৰত ৰত্ন আৰু কি হ'ল 2001 চনত বিছমিল্লা খানক ভাৰত ৰত্ন উপাধি দিয়া হ'ল গোটেই পুৰস্কাৰটো কি কৰা হ'ল তেওঁক ভাৰত ৰত্ন পুৰস্কাৰ দিয়া হ'ল India's highest civilian award বুলি মনত ৰাখিবা India's highest civilian award কিন্তু the Bharat Ratna next with the coveted award resting on his chest and his eyes glinting with rare happiness he said কি কৈছে চোৱা with coveted award resting on his chest coveted means much desired with the coveted award resting on his chest okay তো much desired যি কি কৰা হৈছিল এৱাৰ্ড তেওঁ যি পুৰস্কাৰ পালে ৰেষ্টিং অন হিজ চেষ্ট মিন তেওঁৰ বুকত কি কৰিছিল সেই এৱাৰ্ডটো থৈ মেত্ৰক ডেট মিনছ প্ৰশংসা কৰা তেওঁ পুৰস্কাৰটো গোটেই পুৰস্কাৰ ল'ল অ'কে তেওঁ ভাৰত ৰত্ন পুৰস্কাৰটো পালে আৰু তেওঁ যেতিয়া ৰেষ্টিং অন হিজ চেষ্ট যেতিয়া তেওঁ বুকত ৰাখি কি ক'লে তেওঁ কৈছিল এণ্ড হিজ আইজ গ্লিণ্টিং উইথ ৰিয়েল হেপিনেছ আৰু তেওঁৰ কি কৰিছিল গ্লিণ্টিং মিনছ তেওঁৰ আইজ তেওঁৰ চকু কি হৈছিল চকুযোৰ সেই চকুযোৰ তেওঁ উজলি উঠিছিল অ'কে এই পুৰস্কাৰটো পোৱাৰ পিছত okay clear with rare happiness he said আৰু বহুত আনন্দৰে তেওঁ কি কৰিছিল তেওঁ কৈছিল all I would like to say is আৰু যেতিয়া এৱাৰ্ড উইনিং হ'ল যেতিয়া ভাৰত ৰত্ন পালে আৰু সেই ভাৰত ৰত্ন পোৱা এৱাৰ্ডটো তেওঁৰ বুকত ৰাখি তেওঁ মিনছ প্ৰশংসা কৰিছে আৰু কৈছিল কি কৈছে all I গোটেই পৃথিৱী জুৰি গোটেই মানুহক কৈছে সমগ্ৰ পৃথিৱীতে কৈছে অ'কে সেই বাৰ্তাটো চবকে দিছে বিশেষকৈ যিহেতু ভাৰত ৰত্নটো ভাৰতত দিয়া হয় বিশেষকৈ ভাৰতৰ মানুহবিলাকক তেওঁ কৈছে কি কৈছে all I want would like to say is all I want যি সকলো মই বিচাৰোঁ অ'কে would like to say আৰু যি সকলো মই ক'ব বিচাৰোঁ all I would like to say means মই যি ক'ব বিচাৰোঁ কি কৈছে সেই বিছমিল্লা খানে পুৰস্কাৰটো লোৱাৰ পিছত কি ক'ব বিচাৰে Teach your children তোমালোকৰ শিশুবোৰক শিকোৱা সংগীত শিকোৱা তো পুৰস্কাৰটো পোৱাৰ পিছত বিছমিল্লা খানে কি ক'লে গোটেই জনসাধাৰণক ক'লে যে সৰু শিশুবোৰক কি কৰিব লাগে মিউজিক সংগীত শিকাব লাগে দিছ ইজ হিন্দুস্তানছ ৰিচেষ্ট ট্ৰেডিশ্যন আৰু এই সংগীত যিটো ট্ৰেডিশ্যন আৰু সেই ট্ৰেডিশ্যনটো কি ভাৰতবৰ্ষৰ কি ৰিচেষ্ট ট্ৰেডিশ্যন অ'কে বহুত বেছি কি উচ্চ স্তৰৰ ট্ৰেডিশ্যন ইভেন দ্য ৱেষ্ট আনকি ৱেষ্ট মিনছ হিয়াৰ ৱেষ্টাৰ্ণ কাউণ্ট্ৰি অ'কে ৱেষ্টাৰ্ণ যিবিলাক কাউণ্ট্ৰিজ আছে সেই ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজৰ কথা কৈছে অ'কে আৰু ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজবোৰ কি হ'ল ইজ নাও কামিং টু লাৰ্ণ আৱাৰ মিউজিক আৰু ওৱান কি ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজবোৰে কি কৰিছিল ইজ নাও কামিং আৰু সিহঁতে কি হৈছে আহি আছে টু লাৰ্ণ শিকিবলৈ আমাৰ মিউজিক শিকিবলৈ কি আনকি অ'কে ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজবিলাকক কি কৰিছে
ঢাপলি মেলিছে সো ভাৰতবৰ্ষৰ কি বুলি কৈছে বিছমিল্লা খানে ভাৰতবৰ্ষৰ যিটো ট্ৰেডিশ্যন আৰু সেইটো এটা কি হিন্দুস্তানৰ ৰিচেছ ট্ৰেডিশ্যন বুলি তেওঁ কৈছে আৰু সেইটো হ'ল সংগীত সেইকাৰণে তেওঁ কি কৰিছে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণক কি কৰিছে তেওঁলোকৰ শিশুবোৰক সংগীত শিকাব কৈছে In spite of having traveled all over the world, in spite of having traveled গোটেই পৃথিৱী জুৰি all over the world means গোটেই পৃথিৱী জুৰি ভ্ৰমণ কৰা সত্ত্বেও খান সাব এজ হি ইজ ফণ্ডলি কল আৰু খান সাব বুলি তেওঁক কি কৰা হৈছিল তেওঁক যিজন ব্যক্তিক কি কৰা হৈছিল খান সাব বুলি কি কৰা হৈছিল তেওঁক ফণ্ডলি মিন্স মৰমতে প্ৰিয়ভাৱে তেওঁক কি কৰা হৈছিল খান সাব বুলি নাম দিয়া হৈছিল আৰু খান সাব দিয়া সেই ব্যক্তিজন কি কৰিছিল ইজ এক্সিডিংলি ফণ্ড অফ বেনাৰস এণ্ড ডুমৰাও তো কি কৈছে গোটেই পৃথিৱী জুৰি বিখ্যাত হোৱা সত্ত্বেও এই খান সাব যিজন ব্যক্তিক মৰমতে খান সাব বুলি মাতিছিল আৰু তেওঁ ইজ এক্সিডিংলি ফণ্ড অফ বহুত বেছি এক্সিডিংলি মিন্স বহুত বেছি তেওঁ কি কৰিছিল ফণ্ড অফ তেওঁৰ প্ৰিয় আছিল বেনাৰস এণ্ড ডুমৰাও তো গোটেই পৃথিৱী জুৰি লণ্ডন আমেৰিকা গোটেই পৃথিৱী বিশ্বজুৰি তেওঁ ঘূৰা সত্ত্বেও এক্সিডিংলি তেওঁ বহুত বেছিকৈ কি ভাল পাইছিল ফণ্ড অফ মিন্স ভাল পাইছিল তেওঁৰ প্ৰিয় আছিল বেনাৰস এণ্ড ডুমৰাও তো ভাৰতবৰ্ষৰ বেনাৰস আৰু ডুমৰাও তেওঁ কি কৰিছিল বহুত বেছি ভাল পাইছিল ওকে এণ্ড দে ৰিমেইন ফৰ হিম আৰু সেই ওকে বেনাৰস আৰু ডুমৰাও কি হ'ল তেওঁৰ কাৰণে ৰিমেইন ফৰ হিম most wonderful towns of the world আৰু পৃথিৱীত যিমানখন ৱাণ্ডাৰফুল টাউন আছে তাতকৈ বহুত বেছি মৰম লগা টাউন দুখন বহুত ভাল ৱাণ্ডাৰফুল টাউন বুলি কোন দুখনক কৈছে বেনাৰস এণ্ড ডুমৰাও কি কৰিছে বিছমিল্লা খানে গোটেই পৃথিৱীৰ ভিতৰত কি বুলি কৈছে ৱাণ্ডাৰফুল টাউন বুলি উল্লেখ কৰিছে আচৰিত টাউন বুলি উল্লেখ কৰিছে বা বহুত ভাল লগা টাউন বুলি উল্লেখ কৰিছে এ ষ্টুডেণ্ট অফ হিজ ওৱান্স ৱান্টেড হিম এ ষ্টুডেণ্ট অফ হিজ মিন্স বিছমিল্লা খানৰ এজন ছাত্ৰই ওৱান্স মিন্স এবাৰ ৱান্টেড হিম টু হেড এ চেনা স্কুল ইন দ্য USA তো বিছমিল্লা খানৰ এজন ছাত্ৰই কি কৰিছিল টু হেড এ চেনা স্কুল এখন চেনা স্কুল খুলিব দিছিল USA-ত আমেৰিকাত কি কৰিছিল তেওঁৰ এজন ছাত্ৰই USA-ত এখন চেনা স্কুল খুলিব কৈছিল এণ্ড দ্য ষ্টুডেণ্ট প্ৰমিছ আৰু সেই USA-ৰ ছাত্ৰজনে প্ৰমিছো কৰিছিল প্ৰতিশ্ৰুতি দিছিল কি প্ৰতিশ্ৰুতি টু ৰিক্ৰিয়েট দ্য এটমছফিয়াৰ অফ বেনাৰসৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি US-ত বনোৱাৰ কাৰণে বা সেই চিটিখনত বনোৱাৰ কাৰণে কি কৰিছিল ষ্টুডেণ্টজনে প্ৰমিছ কৰিছিল ওকে ক্লিয়াৰ কেনেকৈ বাই ৰেপ্লিকেটিং মিন্স নিমেত্ৰক কোনো এটা প্ৰতিচ্ছবি তাতে লৈ যোৱা বা হেনেহেন কৰি লোৱা ইয়াকে বেনাৰসৰ যিটো পৰিৱেশ আৰু সেই যি ঠাইত কি কৰা হ'ব বিছমিল্লা খানৰ চেনা স্কুল খোলা হ'ব তাত কি কৰা হ'ব বেনাৰসৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি কৰা হ'ব বুলি এজন ষ্টুডেণ্টে কি কৰিছিল প্ৰমিছ কৰিছিল মাথো তেওঁ যাই কি কৰিব লাগে US-ৰ এখন স্কুল স্থাপন কৰিব লাগে ওকে ৰেপ্লিকেটিং দ্য টেম্পলছ দেয়াৰ ওকে তেওঁ কি ৰেপ্লিকেট কৰিব বেনাৰসত থকা যিবিলাক মন্দিৰ সেই মন্দিৰবোৰ কি কৰিব তাত তেওঁ প্ৰতিবিম্ব হিচাপে তাত মিন্স তাতে ৰিক্ৰিয়েট কৰিব তাত মিন্স ওকে বেনাৰসত যি কি আছিল পৰিস্থিতি আছে বহুত মন্দিৰ আছে তাত কি কৰিব US-ৰ কোনো এখন চিটিত কি কৰিব কোনো এখন চিটিত তাত বেনাৰসৰ যেনেকুৱা পৰিস্থিতি আৰু সেই পৰিস্থিতি তেওঁ US-ত বনাব মাথোত তেওঁ গৈ তাত কি কৰিব লাগে US-ৰ এখন স্কুল খুলিব লাগে বাট খান সাব তেওঁক মৰমতে কি বুলি কোৱা হয় বিছমিল্লা খানক খান সাব বুলি কোৱা হয় বাট খান সাব আস্কড হিম কিন্তু খান সাবে আস্কড হিম মিন ষ্টুডেণ্টজনক বাট খান সাবে ষ্টুডেণ্টজনক কৈছিল ইফ হি উড বি এবল টু ট্ৰান্সপৰ্ট ৰিভাৰ গংগা এজ ৱেল তো বিছমিল্লা খানে তাক কৈছিল যে তুমি যে কি কৰিবা মন্দিৰবোৰ তাতে ৰেপ্লিকেট কৰিবা তাতে তুমি উপস্থাপন কৰিবা ওকে কিন্তু তুমি এইটো পাৰিবানে কোনটো ৰিভাৰ গংগাক তুমি তাত স্থাপন কৰিব পাৰিবানে সেইকাৰণে তেওঁ সুধিছিল ওকে বিছমিল্লা খানে এই ষ্টুডেণ্টজনক সুধিছিল যে তুমি যদি তুমি ৰিভাৰ গংগাও তাত কি কৰিব পাৰা প্ৰতিচ্ছবি বনাব পাৰা তেতিয়াহ'লে মই তাত যাম ওকে সেইকাৰণে তেওঁ কি নগ'লে ওকে নেক্সট later he is remembered to have said আৰু later means পিছত he is remembered তেওঁক মনত ৰখা হয় to have said যিজনে কৈছিল তেওঁ কোৱা হিচাপে মনত ৰখা হয় তেওঁ কি কৈছিল that is why whenever I am in foreign country আৰু সেই কাৰণে whenever I am in foreign country যেতিয়া মই বিদেশত থাকোঁ I keep earning to see Hindustan
মই বিদেশত যেতিয়া থাকোঁ আই কিপ আৰ্নিং, মোৰ মন যাই থাকে, অ'কে, তেওঁৰ মনত পৰি থাকে টু চি, চাবলৈ হিন্দুস্তান, গোটেই ভাৰতবৰ্ষক। ডেট মিনছ কি কৈছে, তেওঁ বিদেশত যেতিয়া যায়, বিদেশত গ'লেও তেওঁৰ ভাৰতবৰ্ষৰ কথাই মনত পৰি থাকে, অ'কে, এইটোৱে। ৱাইল ইন মুম্বাই, আৰু যেতিয়া তেওঁ মুম্বাইত থাকে, আই থিংক অফ অনলি বেনাৰস, তেওঁ যেতিয়া মুম্বাইত থাকে তেওঁ অনলি কাৰ কথা ভাবি থাকে, বেনাৰসৰ কথা ভাবি থাকে, এণ্ড হলি গংগা, আৰু পবিত্ৰ গংগা নদীৰ কথা তেওঁ মনতে ভাবি থাকে। এণ্ড আৰু যেতিয়া ৱাইল ইন বেনাৰস, আৰু তেওঁ যেতিয়া বেনাৰসত থাকে, আই মিছ দ্য ইউনিক মাত্ৰা অফ ডুমৰাও, আৰু বেনাৰসত থাকিলে তেওঁ কি মিছ কৰে, ডুমৰাওৰ কি কৰে, ইউনিক মাত্ৰা অফ ডুমৰাও। তো ডুমৰাওৰ কি এইটো এটা তোমাৰ কি হয়, তোমাৰ মাত্ৰা মিনছ পায়সৰ নিচিনা, অ'কে, ক্ষীৰ বুলি কওঁ আমি, তো মাত্ৰা মিনছ ক্ষীৰ বুলি কওঁ। ডুমৰাওৰ যিটো ক্ষীৰ, আৰু ডুমৰাওৰ এই ক্ষীৰ বহুত বিখ্যাত গোটেই ভাৰতবৰ্ষ জুৰি, অ'কে। তো যেতিয়া তেওঁ বেনাৰসত থাকে তেতিয়াতো কিহৰ কথা মনত পৰে, ডুমৰাওত থকা সেই ডুমৰাওৰ সেই ক্ষীৰৰ কথা, ডুমৰাওৰ সেই ক্ষীৰৰ কথা মনত পৰে। উস্তাদ বিছমিল্লা খানছ লাইফ ইজ এ পাৰফেক্ট এক্সাম্পল অফ, উস্তাদ বিছমিল্লা খানৰ যিটো লাইফ, তেওঁৰ জীৱন এটা কি হ'ল, এটা এক্সাম্পল হ'ল, এটা পাৰফেক্ট এক্সাম্পল, অ'কে, অফ দ্য ৰিচ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ যি সংগীতৰ বা ভাৰতবৰ্ষৰ যিটো কালচাৰেল যিবিলাক হেৰিটেজ, ভাৰতবৰ্ষৰ কালচাৰেল যিটো হেৰিটেজ, অ'কে, সেই কালচাৰেল হেৰিটেজ কি হৈ আছে, ভাৰতবৰ্ষৰ যি কালচাৰেল হেৰিটেজ বহুত বেছি যে উচ্চ, বহুত বেছি যে ৰিচ, আৰু সেইটো কি এটা হয়, বিছমিল্লা খানৰ লাইফ, আৰু তেওঁ যিবিলাক মিউজিকেল পাৰফৰ্মেঞ্চ কৰিলে গোটেই বিশ্বজুৰি, আৰু সেই এটা কি, এটা বহুত ডাঙৰ এটা ৰিচ কালচাৰেল হেৰিটেজৰ এটা উদাহৰণ। ওৱান ডেট এফৰ্টলেছলি একচেপ্টছ, ওৱান মিনছ বিছমিল্লা খানৰ কথা কৈছে, ডেট এফৰ্টলেছলি, কষ্ট নকৰাকৈ, একচেপ্টছ গ্ৰহণ কৰে, ডেট এ ডেভোট মুছলিম লাইক হিম কেন ভেৰি নেচাৰেলি প্লে দ্য চেনাই এভৰি মৰ্ণিং এট দ্য কাশী বিশ্বনাথ টেম্পল। কি কৈছে চোৱা, তো আমি বিছমিল্লা খানৰ যিটো সংগীতৰ যিটো তেওঁৰ এক্সাম্পল, সেই এক্সাম্পলটো কি বুলি কোৱা হয়, ভাৰতবৰ্ষৰ তেওঁ এটা কি, ভাৰতবৰ্ষ যে কালচাৰৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত যে বহুত বেছি কি উচ্চ, আৰু সেই উচ্চ কি বিছমিল্লা খানৰ জীৱন জুৰি এইটো এটা কি বেষ্ট এক্সাম্পল। গোটেই বিশ্বত যেতিয়া তেওঁ প্ৰদৰ্শনী কৰে তেতিয়া গোটেই বিশ্বজুৰি গম পালে যে ভাৰতবৰ্ষ কি সংগীতৰ ক্ষেত্ৰত বহুত, বা কালচাৰৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত বহুত বেছি উচ্চ, অ'কে। ওৱান ডেট এফৰ্টলেছলি একচেপ্টছ, আৰু তেওঁ সেই ব্যক্তিজন যিয়ে কি, অ'কে, আৰু যিয়ে এফৰ্টলেছলি, কষ্ট নকৰে, একচেপ্টছ গ্ৰহণ কৰে, অ'কে, ডেভোট মুছলিম লাইক, তেওঁ মুছলিম ব্যক্তি হোৱা স্বত্তেও, ডেভোট মিনছ, অ'কে, তেওঁ ধৰ্মৰ কথা কৈছে, ডেভোট মিনছ ভক্তৰ কথা কৈছে, মুছলিম ভক্ত হোৱা স্বত্তেও, লাইক হিম কেন ভেৰি নেচাৰেলি প্লে, অ'কে, তেওঁৰ কি ইয়াত কি কৈছে, চ' মুছলিম ব্যক্তি হোৱা স্বত্তেও, লাইক হিম তেওঁৰ নিচিনা, অ'কে, যিবিলাক মুছলিম ব্যক্তি থকা স্বত্তেও কি হৈছিল, কেন ভেৰি নেচাৰেল প্লে, আৰু তেওঁ ধুনীয়াকৈ বজাব পাৰিছিল দ্য চেনাই এভৰি মৰ্ণিং, আৰু প্ৰত্যেক ৰাতিপুৱা তেওঁ চেনাই বজাইছিল, অ'কে, ক'ত বজাইছিল, এট দ্য কাশী বিশ্বনাথ টেম্পল, তেওঁ মুছলিম হোৱা স্বত্তেও কাশী বিশ্বনাথ টেম্পলত তেওঁ সদায় কি কৰিছিল, প্ৰত্যেক ৰাতিপুৱা তাত গৈ কি কৰিছিল, চেনাই বজাইছিল। চ' এইয়ে আমাৰ কি, এইয়ে আমাৰ ভাৰতবৰ্ষৰ কি সৌন্দৰ্যতা, তেওঁ বেলেগ ধৰ্মৰ ব্যক্তি হৈও কি কাশী বিশ্বনাথ টেম্পলৰ ৰাতিপুৱা তাত গৈ কি সদায় মিউজিক প্ৰদৰ্শন কৰিছিল, আৰু এয়াই হ'ল ভাৰতৰ কি ৰিচ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ কালচাৰেল ক্ষেত্ৰত কি এইটো এটা বহুত বেছি উচ্চ বুলি কোৱা হয়, পৰিগণিত কৰা হয়। তো উস্তাদ বিছমিল্লা খান পাছ এৱে অন 24 আগষ্ট 2006, উস্তাদ বিছমিল্লা খান কি হয়, স্বৰ্গগামী হয়, অ'কে, আগষ্টৰ 2006 চনৰ আগষ্টৰ 21 তাৰিখে কি হয়, তেওঁ স্বৰ্গগামী হয়, ক'ত, এট দ্য এজ অফ 90, 90 বছৰ বয়সত তেওঁ কি হয়, 90 বছৰ বয়সত তেওঁ কি হয়, স্বৰ্গগামী হয়, অ'কে। আফটাৰ এ প্ৰলং ইলনেছ, প্ৰলং মিনছ বহুত দীঘলীয়া, লং, তো তেওঁৰ অসুখ হৈছিল, বেমাৰ হৈছিল, অ'কে, কোনো এটা বেমাৰ হৈ তেওঁ কি কৰিছিল, ইহলীলা সম্পন্ন কৰে। হি ৱাজ গিভেন এ ষ্টেট ফিউনাৰেল, আৰু তেওঁ কি কৰা হ'ল, গোটেই কি কৰা হ'ল, ষ্টেট ফিউনাৰেল মিনছ গোটেই সমগ্ৰ নেশ্যন জুৰি তেওঁক কি কৰা হ'ল, মৰ্ণ কৰা হ'ল, অ'কে, কণ্ডোলেঞ্চ দিয়া হ'ল। এণ্ড দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু গোটেই ভাৰতবৰ্ষই, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ চৰকাৰে কি কৰিলে, ডিক্লেয়াৰ্ড ওৱান ডে অফ নেশ্যনেল মৰ্ণিং, আৰু ভাৰতবৰ্ষৰ, অ'কে, ভাৰত চৰকাৰে কি কৰিলে, তেওঁৰ ইহলীলা সম্পন্ন কৰাত তেওঁৰ এতিয়া কি হ'ল, আমি নেশ্যনেল মৰ্ণিং হিচাপে গোটেই নেশ্যনটোৱে কি কৰে, তেওঁৰ নেশ্যনেল মৰ্ণিং হিচাপে কি কৰে, সিদিনা
তেওঁক স্মৰণ কৰে ওকে তেওঁৰ ডেট মিনছ তেওঁৰ মৃত্যুৰ সিদিনা কি হয় গোটেই নেশ্যনটোৱে শোক ওকে শোক প্ৰকাশ কৰে ওকে ক্লিয়াৰ শোক প্ৰকাশ কৰে চ' আমি গম পালোঁ এইটো লেচনটোত তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট কৰিবা ওকে থেংক ইউ অল